এইটো ভিডিঅ'ত আলোচনা কৰিম এডিআৰ এক্সামত আহিবলগীয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কালি সম্বন্ধে। অৰ্থাৎ কিছুমান অংক দিব আমাক, সিহঁতক কালি ওলাবলৈ দিব, গতিকে আমি সেইকেইটা কেনেকৈ সমাধান কৰিম একদম ফাৰ্ষ্ট টু লাষ্ট। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ভিডিঅ' পাই থাকে। চাওক, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এটা ত্ৰিভুজৰ ভূমি 8 চেণ্টিমিটাৰ আৰু উন্নতি 5 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজৰ কালি কিমান? অৰ্থাৎ ত্ৰিভুজৰ কি দিয়া আছে? ভূমি দি আছে আৰু উন্নতি দিয়া আছে। যদি এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহি যায় তেতিয়া আপোনালোকে কেনেকৈ ত্ৰিভুজৰ কালিটো ওলাব চাওক। অৰ্থাৎ ত্ৰিভুজৰ কালি ওলোৱাৰ ফৰ্মুলাটো হ'ল হাফ ইনটু ভূমি ইনটু উন্নতি। এতিয়া চাওক, হাফ ভূমি কিমান দিয়া আছে? 8 চেণ্টিমিটাৰ আৰু উন্নতি কিমান দিয়া আছে? 5 চেণ্টিমিটাৰ। 2 8 4 বাৰ কি গ'ল? 4 5 গুণ 20 চেণ্টিমিটাৰ স্কুৱাৰ। অপশ্যন চাইডে দিয়া থাকিব, অৰ্থাৎ এনেকৈ অংক কৰি পেলাই যিটো ৰাইট অপশ্যন ওলাই সেইটো আপোনালোকে ৰাইট চিন দিব। তাৰ পিছৰ প্ৰশ্ন, এটা ত্ৰিভুজৰ কালি দিয়া আছে। এতিয়া অংকটো অলপ পৃথক। এতিয়া কিন্তু কালি দিয়া আছে, আগত আপোনালোকে কালি ওলাইছে আৰু এতিয়া কালি দিয়া আছে, গতিকে ভয় নাখাব। এনেকুৱা টাইপৰ কুৱেশ্যন বেছিকৈ আহে। কালিটো কিমান দিয়া আছে? ত্ৰিভুজৰ এটা ত্ৰিভুজৰ কালি 30 চেণ্টিমিটাৰ স্কুৱাৰ আৰু ভূমিত 10 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজৰ উন্নতি কিমান? এতিয়া আমাৰ উন্নতি ওলাব লাগে, গতিকে আমি সূত্ৰ এটাই জানো। সূত্ৰটো মনত ৰাখিব, কি আছিল? ত্ৰিভুজৰ কালি ইকুৱেল কাৰ কালি? ত্ৰিভুজৰ কালি। অৰ্থাৎ ত্ৰিভুজৰ কালি ইকুৱেল হাফ ইনটু ভূমি ইনটু উন্নতি। আমি সূত্ৰ আগৰটোৱে লিখিছোঁ চেম। ত্ৰিভুজৰ কালিটো কিমান দিয়া আছে? ইয়াত কৈছে 30, অৰ্থাৎ কালিৰ তলত আপোনালোকে 30 লিখিব, সমান চিন হাফ দিব। ভূমি দিয়া আছে কিমান? 10 চেণ্টিমিটাৰ, ভূমিৰ তলত 10 দিব, কিন্তু উন্নতি আমি নাজানো, উন্নতি আমাৰ ওলাব লাগে। 2 10 5 বাৰ, অৰ্থাৎ সেই 5টো সমান চিনৰ সোঁফালে পূৰণ হৈ আছে উন্নতিৰ লগত, গতিকে এইফালে আহিলে কি হ'ব? হৰণ হ'ব উন্নতি। 5 30ত 6 বাৰ, অৰ্থাৎ কি পাই গ'লে? 6 চেণ্টিমিটাৰ পাই গ'ল, উন্নতিটো 6 চেণ্টিমিটাৰ। অৰ্থাৎ আমি চাওক, সেইটো সূত্ৰ দি ওলাইছোঁ যিটো নেকি আগত কৰিছিলোঁ, হাফ ইনটু ভূমি ইনটু উন্নতিটো কাৰ কালি আছিল? ত্ৰিভুজৰ কালি। আগৰ অংকটোত আমি ত্ৰিভুজৰ কালি ওলাইছিলোঁ, আৰু এতিয়া অংকটোত কৈছে আমাক ত্ৰিভুজৰ কালি দি আছে, আমাৰ উন্নতি ওলাব লাগে। এতিয়া আমি কি কৰিছোঁ? সূত্ৰটো আকৌ লিখিছোঁ, ত্ৰিভুজৰ কালি ইকুৱেল হাফ ইনটু ভূমি ইনটু উন্নতি। অৰ্থাৎ কালিৰ ঠাইত কালিৰ মান বহাইছোঁ আৰু সেইকেইটা যেনেকৈ দিয়া আছে বহাইছোঁ, উন্নতি নাজানো, লিখি থৈ দিছোঁ, পিছৰখিনি এনেকৈ সমাধান কৰি দিছোঁ, আমি ওলাই গ'ল। তাৰপিছত চাওক কুৱেশ্যন কি দি আছে। এতিয়া সামান্তৰিকৰ যদি আহি যায়, সামান্তৰিকৰ আহি যাব পাৰে। এটা সামান্তৰিকৰ ভূমি দিয়া আছে 12 চেণ্টিমিটাৰ আৰু উন্নতি দিয়া আছে 4 চেণ্টিমিটাৰ হ'লে সামান্তৰিকৰ কালি কিমান? অৰ্থাৎ সামান্তৰিকৰ কালি ওলোৱা একেবাৰে সহজ। সামান্তৰিকৰ কালি ইকুৱেল, মই এনেকৈ শ্বৰ্টকৈ লিখিছোঁ, সামান্তৰিকৰ কালি ইকুৱেল ভূমি ইনটু উন্নতি। একেবাৰে সহজ হয়, সামান্তৰিক চাই পেলাই ভয় নাখাব, একদম সহজ ফৰ্মুলা, ভূমি ইনটু উন্নতি। এতিয়া ভূমি কিমান দিয়া আছে? 12 চেণ্টিমিটাৰ, ইয়াত 12 দিব, আৰু উচ্চতা কিমান দিয়া আছে? 4 চেণ্টিমিটাৰ, এইটো উচ্চতা। অৰ্থাৎ 4 বাৰে গুণ কিমান? 48 চেণ্টিমিটাৰ স্কুৱাৰ। এইটো 12 চেণ্টিমিটাৰ আছিল, এইটো 4 চেণ্টিমিটাৰ, চেণ্টিমিটাৰ স্কুৱাৰ, 48 চেণ্টিমিটাৰ স্কুৱাৰ। আকৌ ধ্যান দিব, যেতিয়া আপোনালোকে কালি ওলাবলৈ দিয়ে, তেতিয়া যদি চেণ্টিমিটাৰ এনেকৈ দিয়া থাকে 48 চেণ্টিমিটাৰ আৰু 48 চেণ্টিমিটাৰ স্কুৱাৰ, তেতিয়া ৰাইট চিন কিন্তু 48 চেণ্টিমিটাৰ স্কুৱাৰত দিব, 48 চেণ্টিমিটাৰত নিদিব। কালিৰ একক কেতিয়াও বৰ্গ একক, কালিৰ একক সদায় বৰ্গ একক হয়, এনেকৈ ছিংগুল নহয়, চেণ্টিমিটাৰ নহয়। এইটো কাৰ কালি ওলাইছোঁ আমি? সামান্তৰিকৰ কালি। এতিয়া আমি আৰু এটা কুৱেশ্যন এইটোৰ লগত অলপ টাফ, ছেম এইটোৱে, সামান্তৰিকৰ কালি। এতিয়া আকৌ সামান্তৰিকৰ কালি দিয়া আছে, যেনেকৈ ত্ৰিভুজৰ কালি দিয়া আছিল, এইটোত আকৌ সামান্তৰিকৰ কালি দিয়া আছে আৰু ভূমি দিয়া আছে, সামান্তৰিকৰ উচ্চতা কিমান? অৰ্থাৎ আমি এতিয়া লিখিম আকৌ, সূত্ৰ সেইটোৱেই, সামান্তৰিকৰ কালি ইকুৱেল ভূমি ইনটু, একেবাৰে সহজ হয়, ভূমি ইনটু উচ্চতা বা উন্নতি। সামান্তৰিকৰ কালিটো কিমান দিয়া আছে? 36, ভূমি 12, উন্নতি দিয়া নাই।
12টো ইনটু হৈ আছে সমান চিনৰ সোঁফালে ইনটু হৈ আছে এইটো সাইড আহিলে কি হ'ব ডিভাইড হ'ব 36/12 ইনটু 29 ইকুৱেল 29 12 36ত 3 টাইম অৰ্থাৎ কিমান পাই গ'ল 3 সেন্টিমিটাৰ এইটো কি পালে সামুদ্ৰিকৰ উন্নতি 3 সেন্টিমিটাৰ পাই গ'ল গতিকে পৰৱৰ্তী ভিডিঅ'ত মই বৰ্গৰ কালি খালি বৰ্গৰ কালি নহয় বৰ্গৰ কালি দিয়া থাকিব বাহু ওলাব লাগিব তাৰপিছত বৰ্গৰ পৰিসীমা ওলাম কেনেকৈ ওলাব লাগে শিকাম তাৰপিছত আয়তৰ কালি আয়তৰ পৰিসীমা শিকাম আৰু আগৰ ভিডিঅ'টোত মই বৃত্তৰ কালি বুজাইছোঁ বৃত্তৰ পৰিসীমা বুজাইছোঁ যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে সেইটো ভিডিঅ' চাই ল'ব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে পৰৱৰ্তী এনেকুৱা ভিডিঅ' পাই থাকে থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে